হেল্ল' গাইছ, আজি হাজো পাই ষ্টাৰ্ট কৰিলোঁ। তোমালোকৰ দচল দেখাই চাই থাকক দোস্তসকল। হাজো পাই ঘৰ দুৱাৰ দোকান পোহাৰ আজি হাজো পাই ষ্টাৰ্ট কৰিছোঁ। তোমালোকক দেখাইছোঁ দোস্তসকল। ৰাস্তাবিলাক চাই থাকক, কেনেকুৱা ভাল পালে লাইক শ্বেয়াৰ কৰি। হেল্ল' গাইছ, আৰু জেগাবিলাক ইমান ধুনীয়া ন। এইফালে হাজো ৰামদিয়া যোৱা ৰাস্তা, এইফালে ৰামদিয়া পাব দক্ষিণ চাইডে গ'লে, আৰু লেফ্ট চাইডে গ'লে হাজো পাবা গুৱাহাটী ডাইৰেক্ট বৰপেটা, আৰু পিছফালে গ'লে বৰপেটা ৰাস্তা, এইফালে গ'লে হাজো হয় নলবাৰী ডিষ্ট্ৰিক্ট হয় দোস্তসকল, গুৱাহাটী আৰু গোলাঘাট ডিষ্ট্ৰিক্ট যোৰহাট শিৱসাগৰ এইটো ৰাস্তাৰে গ'লে পাব। আৰু মই একফালৰ পৰাই দেখাই যাম ৰাস্তা ঘাট কিমান ধুনীয়া, পদূলি কিমান ধুনীয়া, ঘৰ দুৱাৰ দোস্তসকল। এইবিলাক কি মজা লাগিছে ন। আজি মেজিকৰ ওপৰত উঠি পেলাই ভিডিঅ' কৰি যাই আছোঁ। ধুনীয়া সৰু ডাঙৰ গাড়ীবিলাক ধুনীয়া, ইমান চাই পেলাই ইমান মজা লাগে ন দোস্ত। জেগাবিলাক দোস্তসকল এই আল্ট্ৰা বাছ দেখিছা কি ধুনীয়া। এইফালে ৰামদিয়া যোৱা ৰাস্তা, এফালে আকৌ আমাৰ একেবাৰে জালুকবাৰী আদাবাৰী চাংবাৰী গুৱাহাটী গণেশগুৰিলৈকে যোৱা ৰাস্তা, জৰাবাটলৈকে যোৱা ৰাস্তা। এইটো ৰাস্তাতে আমাৰ সৰু পথাৰ, উৰিয়ামঘাট, নাগালেণ্ড যিমান দূৰ দূৰ যাব মানে যোৰহাট শিৱসাগৰ এইটো ৰাস্তাতে চব যাব। এটাই ৰাস্তা গোলাঘাটলৈকে। নাগালেণ্ড যা, মণিপুৰ যা, মিজোৰাম যা, কোহিমা যা, যোৰহাট শিৱসাগৰ অৰুণাচল এইটো ৰাস্তাতে মাজে চব এইটো ৰাস্তাতে সৰু কালৰ পৰা আপ ডাউন কৰি আছোঁ। গছ গছনি, ঘৰ দুৱাৰ কি ধুনীয়া, মা প্ৰকৃতি পাত ধুনীয়া, কোমলীয়া কোমলীয়া মাত দোস্তসকল। এনেকৈ গাড়ী চলাই দূৰ দূৰণি যাবলৈ ইমান ধুনীয়া মন লাগে দোস্ত। হাই গাইছ, আমাৰ টমটমবিলাক ধুনীয়া লাগে চলাই পেলাই, অকণমান খালি লেজি হৈ যায় পাৰ হৈ যাওঁতে। দোস্ত ভালে লাগে চবেই, আৰু লৈছে মনৰ আশাত ফূৰ্তি কৰি এখন গাড়ী কিনিম বুলি, সেইকাৰণে আশা লৈছে। আৰু ধুনীয়াকৈ চৰকাৰবিলাকৰ গাড়ীগিলাক ভালকৈ চলাব দিব লাগে দোস্তসকল। আজিকালি বহুত টেক্স, পুলিচ প্ৰশাসনে আগুৰি বাইকৰ পৰাই টেক্স, পলিউশ্যন ফেইল, আল ফেইল এইবিলাক কিছুমান পলিউশ্যনবিলাকো ফেইল কৰি থৈছে। পলিউশ্যনবিলাক ভালকৈ বনাব পৰা নাই, বন্ধ কৰি থৈছে। লাইচেঞ্চ এইবিলাক বনাব পৰা নাই দোস্তসকল, এইবিলাকো বন্ধ কৰি থৈছে। এইবিলাক চৰকাৰে লাহেকৈ আমি এতিয়া পাই যাম এতিয়া লাহেকৈ দোস্তসকল। জেগাবিলাক এনেকৈ দেখাই যাই আছোঁ তোমালোকক দোস্তসকল। জেগাবিলাক কিমান সৰু সৰু গাড়ী ন, কেনেকৈ কি ধুনীয়াকৈ চলে আমাৰ ইয়াত। জেগাবিলাক ইমান ধুনীয়া, প্ৰকৃতি পাত গছ। লাহেকৈ আমি আগগাঠি টাউন পাম, আগগাঠি পাম আৰু লাহেকৈ এতিয়া দৌৰা পালোঁ, দৌৰা পাই লাগে আগগাঠি পাম দোস্তসকল। তোমাৰ জেগাবিলাক দেখাইছোঁ দোস্তসকল, জেগাবিলাক ইমান ধুনীয়া। মই লাগে ব্ৰহ্মপুত্ৰখনো পাম লাহেকৈ। তোমালোকে জেগাবিলাক দেখাইছোঁ দোস্তসকল। জেগাবিলাক চাই থাকিবা, লাইক শ্বেয়াৰ কৰিবা, ফ'ল' কৰিবা দোস্তসকল। ভাল পালে লাইক শ্বেয়াৰ কৰিবা দোস্তসকল। সৰু সুৰা গাড়ী লাগে শৰাইঘাট পাম, শৰাইঘাটৰ দলঙৰ পৰা কিমান মিনিট লাগে দেখাই তোমালোকক দোস্তসকল, চাই থাকিবা দোস্তসকল। তো গাইজ চবৰে থাকিব জেগা আছে, অট্টালিকা বিল্ডিং, ঘৰ দুৱাৰ বানী, এটাই মনত আঘাত লাগে দোস্ত। চবৰে থাকিব জেগা আছে, চবৰে গাড়ী ঘোঁৰা আছে, কিন্তু আমাৰ এটা মনত বেয়া লাগে। বহুত বছৰ, ইমান বছৰ থাকিলোঁ নাগালেণ্ড সীমান্তত দোস্তসকল। মামাই মাটিখিনি কাঢ়ি লৈ গ'ল, মধুপুৰ গাঁওখনিলৈ মনত পৰে একবাৰ, ঐ গোলাঘাট গাঁৱলৈ উৰিয়ামঘাট, মধুপুৰ গাঁৱলৈ মনত পৰে মোৰ, ঐ মধুপুৰ গাঁওখনিলৈ মনত পৰে। আগগাঠি পাৰ হৈ আহিলোঁ। আমাৰ এতিয়া এখন গেৰেজ পাম দোস্তসকল। 2 বছৰ আগত, 5 বছৰ আগতে এখন গেৰেজ ওলাইছিল, এইখন আমাৰ গেৰেজ এখন। লাহেকৈ আমি এতিয়া দোকান পোহাৰ পাম দোস্তসকল। সৰু কালৰ পৰা ইয়াতে, আজি 5-6 বছৰ আগত ইয়াতে আমিন গাঁৱত থাকিছিলোঁ, 1.5-2 বছৰ ইয়াতে কাম শিকিছিলোঁ। লাহেকৈ এতিয়া আমি জালুকবাৰী শৰাইঘাট ব্ৰিজ দলং আমি পাই গ'লোঁ। এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুদি, মৰমৰ ব্ৰহ্মপুত্ৰ বুকুদি আমি এতিয়া পাৰ হৈ যাম কি ধুনীয়াকৈ আল্লাহৰ নাম লৈ দোস্তসকল। ধুনীয়াকৈ এনেকুৱা দলংখন ভালে লাগে চাই পেলাই দোস্তসকল। আৰু উত্তৰ গুৱাহাটী এখনো দলং আছে, সেইখন দলঙতো যাবলৈ মন যায় আছে। কেতিয়ানো আৰু যাব পাৰিম দোস্তসকল, বাইক চাইক নাই, কাম কৰি আছোঁ, এদিন যাব লাগিব চাবলৈ দোস্তসকল। দৰং জিলা যাব পাৰি দোস্তসকল, ইমান ধুনীয়া প্ৰকৃতি দলংবিলাক ন। তো গাইছ দেখিছা ইমান ডাঙৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি ইমান ডাঙৰ দলং। তো গাইছ চৰকাৰলৈ অনুৰোধ নমস্কাৰ, ভাল লাগিছে, এনেকৈ বনাব লাগে আগলৈ। আৰু দলংবিলাক আৰু ধুনীয়া দলংবিলাক বনাব লাগে দোস্তসকল। জেগাবিলাক এনেকৈ চাই বহুত ভাল লাগিছে মোৰ মনটো। এনেকুৱা আগলৈ ভাল ভিডিঅ' বনাই থাকিব পাৰিম বন্ধুসকল। তোমালোকৰ জেগাবিলাক দেখাই থাকিম দোস্তসকল। জেগাবিলাক
ইমান ধুনীয়া দেখিছা, কি ধুনীয়া অসমৰ দলংবিলাক, ব্ৰিজবিলাক ভালে লাগে। আৰু কিছুমান কথাবিলাক ইমান ভাল নালাগে। কিছুমান জেগাত পিঠ পাৰাক হেৰি পাৰাই কিবা কাৰণে গুটকা খাব, আলে আপাত পেলাই, এইবিলাক ভাল নালাগে। এইবিলাক চাফা চিকুণ কৰি ৰাখিলে তেতিয়াই আমাৰ অসমখন বাচি থাকিব। আৰু কিছুমান এনেকুৱা জেগা আছে, কিছুমান এনেকুৱা হেৰি আছে, বহুত দুখ লাগে দোস্তসকল। চবৰে থাকিব জগা আছে, আমাৰ অসমখনত আমাৰ এই মুছলিম মানুহখিনি থাকিব জগা নাই দোস্ত। এনেকুৱা প্ৰকৃতি এটা আহিছে, আমাৰ মুছলিমৰ ওপৰত অকল ঘৰ বাৰী ভাঙি এভেকশ্যন কৰি দি আছে। ওরা পৃথিৱীখানেই ঘৰ বাৰী ভাঙি